এয়া চিভিল ডিফেন্সৰ উপনিয়ন্ত্ৰক অসামৰিক বিভাগ। এয়া অসামৰিক প্ৰতিৰক্ষা বিভাগ। মই দেখুৱাই গৈছোঁ আপোনালোকক। এয়া আজি মই আহিছোঁ চিভিল ডিফেন্স অফিচলৈ। এয়া ছাৰ নমস্কাৰ। ছাৰ নমস্কাৰ। এয়া চিভিল ডিফেন্সৰ অসামৰিক বিভাগৰ প্ৰতিৰক্ষা উপনিয়ন্ত্ৰক প্ৰাঞ্জল দত্ত ছাৰ। আপোনাক মই আহিছিলোঁ অসামৰিক বিভাগৰ আৰু যথেষ্ট আপোনালোকৰ ফালৰ পৰা বহুত কাম কৰি আছে। সেয়েহে ভাবিলোঁ অকণমান আপোনাৰ পৰা এটি কথা শুনিবলৈ পাই ভাল লাগিব। কওকচোন আপুনি চিভিল ডিফেন্সৰ বাইদেউ, আপুনিতো আমাৰ অসামৰিক প্ৰতিৰক্ষাৰ বিষয়ক আমাৰ বিভাগৰ সকলো ৰাজ্যৰ লগতে আপুনি নিশ্চিতভাৱে যথেষ্টখিনি আপুনি জ্ঞান আছে জানে আপোনালোকে। গতিকে তথাপিতো আপুনি সোধাৰ কাৰণে মই কৈছোঁ যে শিৱসাগৰ অসামৰিক প্ৰতিৰক্ষা যিটো বিভাগটো আমাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ লগতে আমাৰ ৰুম নাম্বাৰ 40 নম্বৰ ৰুমত এই আছে আৰু লগতে 38 ৰুম নাম্বাৰ আছে এবং অফিচ ৰুম হিচাপে আছে। ষ্টাফ ৰুম সকলো কাম তাতেই হয়। আৰু ৰুম নাম্বাৰ 36 আছে, সেইটো আমাৰ ট্ৰেইনিং ৰিলেটেড এনেকুৱা ধৰণৰ বস্তুখিনি তাতে আমাৰ আৰু বাকী কণ্ট্ৰল ৰুম আছে। আপুনি চাব পাৰিব যথেষ্ট মই দেখিছোঁ যথেষ্ট ল'ৰা ছোৱালীক আপোনালোকে ট্ৰেইনিং দি আছে অসামৰিক বিভাগৰ ফালৰ পৰা। আৰু আমাৰ শিৱসাগৰত বহুতখিনি আগবাঢ়ি গৈছে, যথেষ্ট সহায় কৰিছে চব ফালৰ পৰা। আৰু আপোনালোকে ৰাতিপুৱাৰ পৰা গধূলিলৈকে যিখিনি কামত আপোনালোকে লাগি আছে আৰু ল'ৰা ছোৱালীসকলকো যথেষ্ট সহায় কৰিছে, ৱাৰ্ডেনখিনিও যথেষ্ট সহায় কৰি আছে। কওক আপুনি আৰু যিমান পাৰে আৰু ল'ৰা ছোৱালীক আপোনালোকে মাতিব নেকি ট্ৰেইনিঙৰ কাৰণে? আপোনালোকে সপ্তাহত 7 দিনকে দিয়ে চাগে ন? এতিয়া 7 দিনকে দিছোঁ। তাৰপাছত যাব ট্ৰেইনিং কৰাৰ পাছত 7 দিন কৰাৰ মই সেইটোৱে মই জনাবলৈ ভাল পাম আচলতে যে কথাটো এনেকুৱা, আগতে আমাৰ যিটো 20 দিনীয়া পৰীক্ষা আছিলে সেইটো আমি এতিয়া ডক্টৰ ইণ্ডিয়া ইনষ্ট্ৰাকশ্যন মতে আমি সেইটো কনচাইজ কৰি পেলাই বস্তুটো আমি 7 দিনলৈ মানে আমি কৰিব পাৰিছোঁ। গতিকে 7 দিনৰ ভিতৰত আমি ট্ৰেইনিং আমি কৰাই আছোঁ। এতিয়া এনেকুৱা পৰীক্ষা চলি আছে, আমি চাব পাৰিব তাতে। গতিকে তাত আমি যিমান আমাক এপ্লাই কৰিছিল, যিসকলে নিজৰ ইচ্ছাকৃতভাৱে অসামৰিক প্ৰতিৰক্ষাত যোগদান দিব বিচাৰে আৰু ইয়াত যোগ দি ৰাইজক সহায় কৰিব বিচাৰে। আপোনালোকে জানে আজি অলপদিনৰ আগতে যিটো আমাৰ 12 জুনৰ পৰা ONGC এটা অইল হৈছিলে, এক্সিডেণ্ট হৈ গৈছিলে। তেতিয়াৰ পৰা তাতো আপোনালোকৰ আমাৰ যিখিনি ৱাৰ্ডেন আছিলে, অসামৰিক প্ৰতিৰক্ষাৰ যিখিনি ৱাৰ্ডেনসকল আছে, প্ৰতিপালক বুলি কোৱা হয়, তেওঁলোকৰ লগতে আমাৰ যিখিনি ভলাণ্টিয়াৰ্ছ স্বেচ্ছাসেৱী আছে, তেওঁলোকে দিন ৰাতি 24 ঘণ্টা তাত কাম কৰিছে। গতিকে এইটো মই জনাবলৈ ভাল পাইছোঁ যে ইয়াত মোৰ সমস্যা নহয়, তেওঁলোকৰ নহয়, আপোনালোকৰ সকলোৰে ইয়াত অৰিহণা আছে। আৰু তাৰ কাৰণে আচলতে শিৱসাগৰত অসামৰিক প্ৰতিৰক্ষা যিটো চিভিল ডিফেন্সে এনেধৰণে সকলো ক্ষেত্ৰতে কাম কৰি নিজক আগবঢ়াই নিবলৈ ৰাইজক সহায় কৰিবলৈ হয়। আপোনাৰ এই যিখিনি সহায় আৰু আমাৰ যিখিনি ট্ৰেইনাৰখিনিয়ে আহি পেলাই ৱাৰ্ডেনখিনি সহায় কৰে ফ্ৰী অফ কষ্ট, কোনো ধৰণৰ মানে পইচা নাপায়। সেইকাৰণে আমাৰ যিখিনি সহায় কৰিছে তেখেতলোকক যাতে আমাৰ ৰাইজক সহায় কৰে। আৰু এয়া ছাৰো আছে, তেখেতৰ পৰা মই দুআষাৰ সুধিব বিচাৰিছোঁ। আপুনি ট্ৰেইনিং দি আছে চাগে? আমি এতিয়া স্পেচিয়েলি যিটো 7 ডেজৰ হেৰিটো কনচাইজ কৰা হৈছে, তাত মেইনলি আমাৰ কিছুমান বস্তু কৰোৱা হৈছে যিটো ARV কৰে, মানে এতিয়া যিটো প্ৰেজেণ্ট চিটুৱেশ্যন চলি আছে, হোৱাৰ যিটো থ্ৰেটবিলাক আহি আছে, ত' সেইটো হিচাপতে ধৰক গভৰ্ণমেণ্টে এই 7 ডেজৰ ট্ৰেইনিঙত আপোনালোকে স্পেচিয়েলি অন প্ৰিকশ্যন যিটো আমাৰ এয়াৰ ৰেড প্ৰিকশ্যনৰ মেজাৰ্ছটো দিব লাগে, ৰাইজে এইটো গম পাব লাগে। আৰু সেইটো কাৰণে ধৰক আমাৰ চিভিল প্ৰেচিডেণ্ট যে কণ্টিনিউৱাছলি কিমান দিব, এক্স ছাৰ্ভিচমেনৰ পৰা আমি ব্ৰেক দি আছোঁ। প্লাছ আমাৰ আৰু বেলেগ বহুতো আছে, যেনে NCC, NCA বা NGOছবিলাক আছে, তেনেকৈ আমাৰ কণ্টিনিউ চলি আছে। ঠিক আছে, এতিয়া মই ট্ৰেইনিং আছে, ইয়াৰ প্ৰাঞ্জল দত্ত ছাৰ ট্ৰেইনিং দি আছে, ইয়াৰ ছাৰ ট্ৰেইনিং দি আছে। আহকচোন মই দেখুৱাই দিছোঁ। নাম আচলতে কণ্ট্ৰল ৰুম, আৰু কণ্ট্ৰল ৰুমত নাম আচলতে সন্নিৱিষ্ট কৰি আছে। আৰু ট্ৰেইনিংটো ক'ত দি আছে বিদ্যুৎ
Join civil defense. এতিয়া অলৰেডি আমাৰ ট্ৰেইনিং চলি আছে। মডিফাই দিছোঁ ধুনীয়াকৈ ট্ৰেইনিং চলি আছে ইতিমধ্যে। এতিয়া কি কৰিম আমি ৰেস্কিউ কৰি লৈ যাব লাগে ৰেস্কিউৰজনক আমি তাৰপৰা লৈ যাব লাগিব এই মানুহজনক আমি পাই দিব পচিবল হয় নে আমি আগতে কৈছোঁ যে তেওঁ ট্ৰেইনিঙত ধন্যবাদ। মই ইমানকৈ দেখুৱাইছোঁ আৰু আপোনালোকৰ যদি কাৰোবাৰ মন আছে চিভিল ডিফেন্সত ট্ৰেইনিঙৰ কাৰণে আহক আৰু সকলোকে সহায় কৰক ৰাইজক। আৰু এওঁলোকৰ পূৰা ট্ৰেইনিং দি আছে লগত। কেনেকুৱা তোমালোকৰ ঠিকে আছে? ধন্যবাদ। ভালে আছিলে।